মই এটা ৰিজনিঙৰ মক টেষ্ট কৰিম আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি আমি কৰি দেখাম। কিন্তু তাৰ আগতে এটা কথা কৈ থওঁ, এই গোটেই মক টেষ্টখিনি প্ৰায় 5,000 মান MCQ থাকিব আপোনাৰ DLEDৰ কাৰণে, BEDৰ কাৰণে, দুইটাৰ কাৰণে, ঠিক আছে। এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে এই মক টেষ্ট বাণ্ডেলটো ল'ব পাৰে জাষ্ট 199 ৰুপিজ দি পেলাই। আপোনালোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত যাব আৰু সেই গোটেই মক টেষ্টখিনি আপোনালোকে গৈ পাৰচেজ কৰি লওক যিমান জল্দি পাৰি। আৰু বেছি দেৰি নকৰি আমি আহকচোন গোটেই মক টেষ্টখিনি একবাৰ প্ৰেক্টিছ কৰি চাওঁ আৰু কেনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিব গোটেইখিনি মই আপোনালোকক একবাৰ দেখাই দিম এতিয়া। গতিকে মই ৰিজনিঙৰ এটা মক টেষ্ট কৰিম। মই 3 নম্বৰ মক টেষ্টটোৱে ধৰক বুলিছোঁ। ইয়াত বহুতকেইটা চব ছাবজেক্টৰে এনেকুৱা 6-7টামান মক টেষ্ট পাব, এটাত 30টা-40টাকৈ প্ৰশ্ন থাকিব, ঠিক আছে। মই ৰিজনিঙৰ এটা মক টেষ্ট উলিয়াই লৈছোঁ এতিয়া। আৰু প্ৰথম প্ৰশ্নটো কি আছে চাওক, ফাইণ্ড দ্য অড ওৱান আউট। যোনটো অমিল হয় সেইটো বাচিব লাগে। কি কি আছে? এপল, মেংগো, পটেটো এণ্ড অৰেঞ্জ। আমি যদি চাওঁ আপেল, মেংগো, অৰেঞ্জ এইকেইটা ফল মূল, পটেটোটো হ'ল ভেজিটেবল, তো পটেটো হ'ব ইয়াৰ অমিলটো। এনেকুৱা ধৰণৰ প্ৰশ্নই DLED আৰু DLEDত বেছিকৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। BEDতো 2-3টামান আহিব আজি যিকেইটা কৰাম। ফাইণ্ড দ্য অড ওৱান আউট, যোনটো অমিল বাচিব লাগে। কি কি আছে চাওঁ আহকচোন। 16, 25, 36 আৰু 42। আমি যদি চাওঁ 16, 36, 42 গোটেইকেইটা যুগ্ম সংখ্যা, 25টো অযুগ্ম, 25। নেক্সট আকৌ অড ওৱান বাচিব লাগে। AEIZ। আপোনালোকে হয়তো ভাৱেল কেইটা মনত আছে, কি কি আছিলে? AEIOU। তো AEI আছে, জেডটো নহয়, জেডটো কনচনেণ্ট। নেক্সট কি হ'ব? বাৰ্ড, ফ্লাই। তো ফিছ কি হ'ব? চৰাই উৰিব পাৰে, তো মাছে সাঁতুৰিব পাৰে, ছুইম। তাৰপিছত কি আছে চাওক, 5-25, তো 7 কিমান হ'ব? এতিয়া আমি যদি চাওঁ 5ৰ পৰা 25 হৈছে, 5 স্কুৱেৰ 25, তো 7ৰ পৰা কিমান হ'ব? 7 স্কুৱেৰ মানে 49, ঠিক আছে। নেক্সট প্ৰশ্নটো চাওঁ, ABCৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে ৰিজনিঙত, ঠিক আছে। ZYX হৈছে, তো আমাক সুধিছে DEFৰ পৰা কি হ'ব? আমি ভালকৈ যদি চাওঁ ABCৰ পৰা কি হৈছে? ZYX, অ'কে। এটা বস্তু চাওক, এটা Z গ'ল, ঠিক আছে। তাৰপিছত BY হ'ল, CX হ'ল। তাৰ মানে কি হৈছে চাওক, ABC, তাৰপিছত একদম লাষ্টৰ পৰা আৰম্ভ কৰিছে ZYX, ঠিক আছে। তাৰপিছত DEF আছে, ঠিক আছে। তো ZYX তাৰপিছত কি হ'ব? উল্টাকৈ আহকচোন, ZYX তাৰপিছত উল্টাকৈ আহিব টান লাগে নহয়, আপুনি চাই লওক লাগে, TUVWXYZ। তাৰমানে ZYX ইয়াত আহিল, তো এইফালৰ পৰা আহিলে WVU ক'ত আছে? এইটো, ঠিক আছে। তো এনেকুৱা ধৰণৰ টেকনিক্স ইউজ কৰি আমি কুৱেশ্যনবিলাক কৰিব লাগিব। নেক্সট কৈছে ঘড়ীৰ কাঁটাডাল 3টা বাজিলে কিমান কোণ হয়? আপুনি নিজে ক্লক আছে যদি ৱাল ক্লক চাব, যেতিয়া ঘড়ীৰ কাঁটাডাল 3টা বাজে, ইয়াতে 12 থাকে, ইয়াতে 3 থাকে, এনেকুৱা হৈ থাকে। 3টা বাজিলে ঘড়ীৰ কাঁটাডাল 90 ডিগ্ৰী কোণ কৰি থাকে, আপুনি চাব দুইডাল কাঁটা। নেক্সট সুধিছে যদি আজি সোমবাৰ হয় 15 দিন পিছত কি বাৰ হ'ব? আজি সোমবাৰ, তো 15 দিন পিছত কি বাৰ হ'ব? ঠিক আছে। 7 দিন পিছত কি বাৰ হ'ব? আকৌ সোমবাৰ হ'ব। তাৰ 7 দিন পিছত কি বাৰ হ'ব? আকৌ সোমবাৰ হ'ব, কাৰণ 7 দিনত এটা সপ্তাহ যায়। 7-7 14 হ'ল, 15 দিন পিছত সুধিছে, তো সোমবাৰ আৰু একদিন যোগ কৰি দিয়ক, কাৰণ 7-7 অলৰেডি 14 হ'ল, তাৰ লগত আৰু এক যোগ কৰিলে 15 হ'ব। তো সোমবাৰ পিছত টিউজডে, তো এনচাৰ হ'ব টিউজডে। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ এ লিপ ইয়াৰ? লিপ ইয়াৰ কেতিয়া হ'ব জানেনে? যেতিয়া চনটোক 4ৰে হৰণ যায়। আমি যদি চাওঁ কি হ'ব? 1900, 1998, 2000, 2002, কোনটো লিপ ইয়াৰ সুধিছে? 1900টোক 4ৰে হৰণ যাব, অ'কে। 2000টোকো 4ৰে হৰণ যাব, তো 1900 আৰু 2000 দুইটাৰ ভিতৰতে হ'ব লাগে। এই কুৱেশ্যনটো দুটা অপশ্যন কাৰেক্ট হ'ল, ঠিক আছে। নেক্সটটো চাওঁ, A is B's brother, C is B's father, how A related to C? এনেকুৱা ব্লাড ৰিলেশ্যন কুৱেশ্যন আমি লাষ্ট ক্লাছতো কৰাই দিছোঁ, লাষ্ট মক টেষ্ট কেইটাতো। কি কৈছে? A আৰু B ভাই হয়, ঠিক আছে। মানে A টো B'ৰ ভাই, A হ'ল B'ৰ ভাই। তো আমি কেনেকৈ কৰোঁ? আমি মেল থাকিলে এনেকুৱা স্কুৱেৰ দিওঁ, ঠিক আছে। B টো মেল নে ফিমেল আমি নাজানো,
কিন্তু ভাই যিহেতু হয় আমি এনেকৈ এডাল চিন দিলোঁ ঠিক আছে তেওঁ ক'লে চি টু বিৰ ফাদাৰ তো বিৰ বাপেক হ'ল চি বাপেক মানে মেল এতিয়া বি আৰু বিটোতো কি জেণ্ডাৰ আমি নাজানো এতিয়া বি আৰু এ দুইটা ভাই ঠিক আছে তাৰমানে চিটো যদি বিৰ বাপেক হয় তো এৰো বাপেক হ'ব দুইটাৰে বাপেক অ'কে তো আমাক সুধিছে হাউ এ ৰিলেটেড টু চি মানে এ কি হয় এ কি হয় চিৰ বাবে কি হ'ব পুতেক হ'ব নহয় জানো কাৰণ বিৰ ভায়েক হ'ল এ আৰু ইহঁতৰ বাপেক চি তাৰমানে চি এটো হ'ল মেল মতা মানুহ আৰু চিৰ পুতেক নেক্সট এজন মানুহ 5 কিলোমিটাৰ ইষ্টৰ ফালে গ'ল দেন টাৰ্ণছ ৰাইট ৱাক্স 4 কিলোমিটাৰ আকৌ ৰাইট এনেকুৱা কুৱেশ্যন আমি লাষ্ট ক্লাছতো কৰিছোঁ এনেকুৱা প্ৰশ্ন কৰিব হ'লে আমি প্ৰথম ডাইৰেকশ্যনকেইটা লিখি লওঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ এনেকৈ পূব পশ্চিম উত্তৰ দক্ষিণ হ'ল তাৰপিছত কি কৈছে প্ৰথম এটা জেগাৰ পৰা আৰম্ভ কৰিছে ধৰক তাৰপিছত 5 কিলোমিটাৰ পূবৰ ফালে গৈছে পূব এফালে আছে 5 কিলোমিটাৰ গ'ল ই এফালে আছে ঠিক আছে এতিয়া আপুনি এই পজিশ্যনটোত নিজকে ইমেজিন কৰি চাওক আপুনি ধৰক এইটো চাইডে মুখ কৰি আছে তেতিয়া আপোনাৰ সোঁহাতখন কোনফালে থাকিব আমি যদি এইটো চাইডে মুখ কৰি থাকোঁ আমাৰ সোঁহাতখন এইটো চাইডে থাকিব তো এইটো মানে কি কৈছে সোঁহাতে ঘূৰিছে আৰু 4 কিলোমিটাৰ আহিছে তো এই পইণ্টটোৰ পৰা 4 কিলোমিটাৰ আহিলে ঠিক আছে তাৰপিছত আকৌ সোঁহাতে ঘূৰিছে আমি যদি এইফালে মুখ কৰি থাকোঁ এবাৰ আমাৰ সোঁহাতখন এইটো চাইডে থাকিব তাৰপিছত 5 কিলোমিটাৰ খোজকাঢ়িছে আকৌ 5 কিলোমিটাৰ এতিয়া এইখিনিও পাছ তো সমান ডিষ্টেঞ্চ হ'ব ঠিক আছে তাৰপিছত সুধিছে হুইচ ডাইৰেকশ্যন ইজ ই ফেচিং নাও সি কোনফালে মুখ কৰি থাকিব এইটো চাইডে কি আছে ৱেষ্ট ঠিক আছে নেক্সট ফাইণ্ড দ্য মিচিং নাম্বাৰ এটা ছিকুৱেঞ্চ দিছে কেনেকুৱা ছিকুৱেঞ্চ চাওক 2 4 8 তাৰপিছত এটা কমা আছে তাৰপিছত 3 9 27 তাৰপিছত 4 16 কিমান হ'ব সুধিছে এতিয়া আমি যদি চাওঁ যাৰ এইবিলাক মনত আছে 2 2 4 4 2 8 যিমান প্ৰেক্টিছ কৰিব তেতিয়াহে এইখিনি বস্তু কৰিব পাৰিব ঠিক আছে সেইটো কাৰণে আমাৰ মক টেষ্টখিনি চাই থাকক এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু বাকী মক টেষ্টকেইটাতো আছে 3 পৰা 9 হৈছে 3 গুণ 9 পৰা 27 হৈছে 3 গুণ তাৰমানে ছেম পূৰণ হৈছে 4 পৰা 16 হৈছে 4 গুণ তাৰমানে ইয়াতো 4 পূৰণ হ'ব লাগিব 16 4 গুণ 64 নেক্সট ইফ পেন ইজ 35 দেন হেন কিমান হ'ব আমি যদি চাওঁ পেনটো হ'ল 35 হেন কিমান হ'ব এনেকুৱা প্ৰশ্নৰ কাৰণে ন আপুনি এইখিনি বস্তু মনত ৰাখিব লাগিব হে এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি লিখি লওক লাগিলে প্ৰথমবাৰ কিন্তু এই বস্তুকেইটা আপুনি কৰি মুখস্থ ৰাখিব লাগিব কিউ আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড তাৰমানে মই একবাৰ লিখিয়ে দিছোঁ গোটেই বস্তুখিনি এনেকুৱা প্ৰশ্ন আহে যিহেতু গতিকে এই চাৰ্টখন নাজানিলে ছাইডত এবাৰ লিখি লওক 5 মিনিট যাব বা 3 মিনিট যাব কিন্তু এই কুৱেশ্যনটো এৰি নাহিব এটলিষ্ট এতিয়া আমি যদি চাওঁ প্ৰথম পি আছে ঠিক আছে পি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো পি মানে 16 হয় হ'ল তাৰপিছত ই আছে ই মানে 5 নম্বৰত আছে আৰু এন আছে এন কিমান নম্বৰত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 নম্বৰত আছে তাৰমানে গোটেইকেইটা যোগ হৈছে চাওক 14 16 আৰু 5 গোটেইকেইটা যোগ কৰিলে 35 হয় মানে গোটেই বস্তুকেইটা আমি যোগ কৰিব লাগে নেক্সট আমাক সুধিছে হেন মানে কিমান হ'ব আমি ই আৰু এনটো অলৰেডি জানো জাষ্ট এইচটো উলিয়ালেই হ'ল তেতিয়া হেন ওলাই যাব 1 2 3 4 5 6 7 8 8 তাৰমানে কি যোগ হ'ব হেনত 8 5 13 13 14 27 ঠিক আছে তো এনেকুৱা প্ৰশ্ন আহি থাকে ডক্টৰৰ কাৰণে যদি পেচেণ্ট হয় টিচাৰৰ কাৰণে কি হ'ব ষ্টুডেণ্ট নেক্সট প্ৰশ্নটো কৈছে যে ৰাম ইজ কি 5th ফ্ৰম দ্য লেফ্ট এটা ৰ' আছে ৰামটো আছে এফালৰ পৰা 5 নম্বৰ স্থানত আছে এফালৰ পৰা 5 নম্বৰ তো এফালে ইয়াতে 4টা চাওক ইয়াতে এফালে 4টা মানুহ এৰি ই 5 নম্বৰ স্থানত আছে তাৰমানে ইয়াৰ আগত 4টা মানুহ আছে ঠিক আছে আৰু এফালৰ পৰা 15th আছে ৰাইট ছাইডৰ পৰা ই 15 নম্বৰত আছে তাৰমানে ৰামক বাদ দি ঠিক আছে এইফালে ই 5 নম্বৰ স্থানত আছে তাৰমানে ইয়াৰ আগত 4টা আছে ইয়াক বাদ দি সিমিলাৰলি এফালৰ পৰা ই যদি 15 নম্বৰ স্থানত থাকে ইয়াক এৰি কেইটা মানুহ থাকিব এফালে 14টা
তেতিয়া এই 15 নম্বৰটো হ'ব এইটো চাইডৰ পৰা তো এফালে 4টা আছে এফালে 14টা আছে আৰু মাজত ৰাম অকলে আছে তো কিমান হ'ব 4 1 5 5 14 19 টোটেল 19টা এনেকুৱা প্ৰশ্ন আহিলে এই টেকনিকটো ইউজ কৰিব একদম বেছিক একদম বুজি বেছিক ৰিজনিং মজা লাগে কৰিব পাৰিলে হুইচ ডায়াগ্ৰাম বেষ্ট ৰিপ্ৰেজেণ্টছ এইটো কুৱেশ্যন মই নাজানো ঠিক আছে আপোনালোকে কমেণ্ট কৰিব যদি কোনোবাই জানে নেক্সট অমিলটো বাচিব লাগে কি কি কৈছে ট্ৰায়েংগল স্কুৱেৰ ৰেক্টেংগল আৰু চাৰ্কল ট্ৰায়েংগল স্কুৱেৰ ৰেক্টেংগল গোটেইকেইটাতে বেলেগ বেলেগ শ্বেপ আহে কিন্তু চাৰ্কলটোত ঘূৰণীয়াকৈ থাকে মোৰ মতে চাৰ্কলটো হ'ব লাগে যদি সাউথ ইষ্ট টু নৰ্থ হয় তেনে সাউথ ৱেষ্টটো কি হ'ব এনেকুৱা প্ৰশ্নও বহুত আহে চাওক ইষ্ট ৱেষ্ট নৰ্থ সাউথ কি কৈছে সাউথ ইষ্ট প্ৰথম কি কৈছে সাউথ ইষ্টটো সাউথ আৰু ইষ্ট ইহঁতৰ মাজত এইটো কি হৈ গৈছে নৰ্থ বনি গৈছে তাৰমানে চাওক এইটো ইমানখিনি হ'ল এইখিনি 45 ডিগ্ৰী হয় আৰু এইখিনি 90 ডিগ্ৰী তাৰমানে ই টোটেল 135 ডিগ্ৰী এনেকৈ গৈছে এইটো ডাইৰেকশ্যনত ঠিক আছে এইটো ডাইৰেকশ্যনক এণ্টি ক্লকৱাইজ বুলি কয় ঠিক আছে তেনেহ'লে সাউথ ৱেষ্টটো কিমান হ'ব সুধিছে সাউথ ৱেষ্ট সাউথ আৰু ৱেষ্ট তো ইমানখিনি হ'ব এইটো তো এইটো এই ডাইৰেকশ্যনটোত কিমান ডিগ্ৰী যাব লাগিব 135 ডিগ্ৰী তাৰমানে এইখিনি 45 আৰু এইখিনি 90 এইখিনি যাব লাগিব তাৰমানে ই এইখিনি গৈ পাব লাগিব এইখিনি তো এইটো চাইড কি হয় ইষ্ট ঠিক আছে নেক্সট আকৌ এটা মিচিং নাম্বাৰ উলিয়াব লাগে কি কৈছে 10 ঠিক আছে 10 20 31 আৰু 43 মিচিং নাম্বাৰ মানে নেক্সট নাম্বাৰটো আমি উলিয়াব লাগে এটা কেনেকৈ কৰিম চাওঁ এনেকুৱা প্ৰশ্ন বেছিভাগতে আপোনালোকে ডিফাৰেঞ্চটো উলিয়াই চাব বেছিভাগ কুৱেশ্যনতে ডিফাৰেঞ্চটোৱে কাটে 10 আৰু 20 কিমান যোগ হৈছে 10 যোগ হৈছে 20ৰ পৰা 31 কিমান যোগ হৈছে 11 যোগ হৈছে বিয়োগ কৰি চাব লাগিলে 31ৰ পৰা 43 গ'ল 12 যোগ হ'ল আমি যদি চাওঁ 10 11 12 নেক্সটটো কিমান যোগ হ'ব লাগিব 13 56 ঠিক আছে এনেকুৱা কুৱেশ্যন যিমান প্ৰেক্টিছ কৰিব সিমান মনত আহিব তো নেক্সট কি কৈছে এ যদি 2 হয় বি 3 হয় চি 3 হয় অলপ আগত যে মই কৈছিলোঁ তো ফেজৰ কাৰণে কিমান হ'ব অলপ আগত আমি কৈ আছিলোঁ ন গোটেইকেইটা প্লাছ কৰি কৰিব লাগে তো 20 নম্বৰ কুৱেশ্যনটো কিমান হয় আপোনালোকে মোক কমেণ্ট কৰিব ঠিক আছে এইকেইটাত প্লাছ কৰিব নালাগে এফৰ জেগাত এফৰ পজিশ্যনটো লিখিব এৰ জেগাত এৰ পজিশ্যন চিৰ জেগাত চি তেনেকৈ লিখিব ঠিক আছে হাউ মেনি অড ডেজ আৰ দেয়াৰ ইন এ নন লিপ ইয়াৰ অড ডেজ মানে 7ৰে হৰণ কৰাৰ পিছত কিমান বাকী থাকে এটা যদি লিপ ইয়াৰ হয় এটা বছৰ যদি লিপ ইয়াৰ হয় 366 দিন থাকে আৰু যদি লিপ ইয়াৰ নহয় 365 দিন থাকে তো ইয়াক 7ৰে হৰণ কৰি চাওক 7 5 35 15 7 2 14 1 কিমান বাকী থাকিল 1 সেই বাকী থকাটোৱে হয় অড ডে অসমৰ ৰাজধানী দিছপুৰ তো বিহাৰৰ কাৰণে পাটনা নেক্সট এৰেঞ্জ ইন ডিক্সনেৰী অৰ্ডাৰ কি কৈছে আমাক কেট কাৰ কেট কেব তো ডিক্সনেৰীত কেনেকৈ থাকে ডিক্সনেৰীত চিৰিয়েলি থাকে নহয়নে কি আছে চাওঁ কাৰ কেট কেব আৰু কেব আমি যদি চাওঁ চি এ চবতে একেই আছে তাৰপিছত চিৰিয়েলি আহিব RTP বিটো চবতকৈ আগত আহিব 4টো তাৰপিছত PQRST মানে P2 আহিব তাৰপিছত 3টো তাৰপিছত R2 আহিব তাৰপিছত 2টো আহিব 4 3 1 2 জাষ্ট ডিক্সনেৰীৰ মতে সজালেই হ'ল ঠিক আছে ইংলিছ ডিক্সনেৰীত যেনেকৈ থাকে এইটো কুৱেশ্যন মই লাষ্ট ক্লাছতো কৰোৱা নাই আপোনালোকে কৰিব 24টো মক টেষ্টত গৈ আকৌ এটা ব্লাড ৰিলেশ্যন আহিছে ঠিক আছে আকৌ এটা ব্লাড ৰিলেশ্যন কি কৈছে পইণ্টিং টু এ বয় এ গাৰ্ল চেজ হি ইজ দ্য চন অফ মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি চাইল্ড হু ইজ দ্য বয় টু দ্য গাৰ্ল এজনী ছোৱালী আছে তাই এটা ল'ৰাক দেখাই কৈছে এই ল'ৰাটো এই বয়টো বয় মানে মেল হ'ব সেই বয়টো চন অফ মাই গ্ৰেণ্ডফাদাৰ অনলি চাইল্ড গ্ৰেণ্ডফাদাৰৰ একমাত্ৰ চাইল্ড সেইটো ছোৱালীও হ'ব পাৰে বা ল'ৰাও হ'ব পাৰে ঠিক আছে
ছোৱালীও হ'ব পাৰে ল'ৰাও হ'ব পাৰে কোনোবা এটা হয় আৰু এজাই আছে ইয়াৰ ঠিক আছে আৰু সেই তাৰ ই ল'ৰা ঠিক আছে তাৰ মানে এই বয়টোক দেখাই ছোৱালীজনীয়ে ক'লে এজনী গাৰ্ল ক'লে যে ই মোৰ গ্ৰেণ্ডফাদাৰৰ একমাত্ৰ যোনটো সন্তান তাৰ ল'ৰা ঠিক আছে মানে তুমি নিজে ভাবা পইণ্টটো ছোৱালীজনীৰ গ্ৰেণ্ডফাদাৰ তাৰ এটাই সন্তান ঠিক আছে তাৰমানে ছোৱালীজনীৰ এই মাজৰ মানুহটো হয় বাপেক হ'ব নহয় মাক হ'ব হয় নহয় আৰু সেই গ্ৰেণ্ডফাদাৰটো এটাই সন্তান আছে তাৰমানে ইয়াৰ যোনটো মাক বা বাপেক হ'ব তো এই ল'ৰাটোৰো হ'ব ঠিক আছে তেতিয়াহে হ'ব তো তাৰ মানে এই ল'ৰাটো আৰু ছোৱালীজনী কি হয় ভাই ভনী হয় ঠিক আছে তাৰ মানে ক'লে যে আমাক কুৱেশ্যনটো সুধিছে বয়টো কি হয় ছোৱালীজনী ভাই হয় নেক্সট হুইচ লেটাৰ ইজ ফিফ্থ টু দ্য ৰাইট অফ দ্য 10th লেটাৰ ফ্ৰম দ্য লেফ্ট ইন দ্য ইংলিছ এলফাবেট এনেকুৱা কুৱেশ্যন আহিলে মাথা ঘূৰাই যায় নহয়নে এনেকুৱা কুৱেশ্যনো আহিব পাৰে কি কৈছে হুইচ লেটাৰ ইজ ফিফ্থ টু দ্য ৰাইট ঠিক আছে ৰাইট অফ দ্য 10th লেটাৰ ফ্ৰম দ্য লেফ্ট ইন দ্য ইংলিছ এলফাবেট ইংলিছ এলফাবেটত প্ৰথম আমি 10th ফ্ৰম দ্য লেফ্ট উলিয়াম A B C D E F G H I J K 1 2 3 4 5 6 7 8 9 10 10 নম্বৰত আহিলে লেফ্ট ছাইডৰ পৰা ইয়াৰ ফিফ্থ ৰাইট তাৰমানে J K L M N O ফিফ্থ ৰাইট মানে চোৱা কেনেকৈ কৰিম এইটো ইয়াৰ ফাৰ্ষ্ট ৰাইট এইটো ছেকেণ্ড ৰাইট এইটো থাৰ্ড ৰাইট এইটো ফ'ৰ্থ ৰাইট এইটো ফিফ্থ ৰাইট অ' হ'ব লাগে ঠিক আছে চ' এইটো হ'ব অ' নেক্সটটো চাওঁ এৰেঞ্জ ইন লজিকেল অৰ্ডাৰ চিড প্লেণ্ট ট্ৰী ফ্ৰুট কেনেকৈ হয় বীজ পুলি প্ৰথম কি হ'ব প্ৰথম বীজ হ'ব তাৰপিছত প্লেণ্ট ট্ৰী ফ্ৰুট তেনেকুৱা হিচাপতে হ'ব ঠিক আছে এইটোৱে হ'ব লাগে মোৰ মতে প্ৰথমটোৱে চাই ল'বা একবাৰ নেক্সটটো চোৱা 11 পৰা 121 আছে মই আকৌ কৈছোঁ 1 পৰা 50লৈকে স্কুৱেৰ মনত ৰাখিব লাগিব 11 পৰা 121 মানে স্কুৱেৰ হৈছে তো 13ৰ স্কুৱেৰ 169 নেক্সট 29টো সকলোৱে কমেণ্ট কৰিবা কিমান হয় মক টেষ্টটো কৰা ইয়াত মিচিং নাম্বাৰটো উলিয়াব লাগে ইয়াত যদি আমি চাওঁ সকলোৱে চাবা কি আছে 5 10 20 40 ইয়াতে বস্তুবিলাক বেছিকৈ বাঢ়িছে নহয়নে আমি কমকৈ বাঢ়িলে ডিফাৰেঞ্চ উলিয়াব পাৰোঁ ইয়াত যদি মই চাওঁ 5 দুগুণ 10 হৈছে 10 দুগুণ 20 হৈছে 20 দুগুণ 40 হৈছে তো 40 দুগুণ 80 হ'ব হৈ গ'ল তো আমি ছাবমিট টেষ্ট কৰি দিলোঁ ঠিক আছে তো আমাৰ এইখিনি হ'ল তোমালোকে তাৰপিছত সলিউশ্যনখিনিও চাব পাৰিবা ক'ত কি ভুল হৈছে ধুনীয়াকৈ সলিউশ্যনখিনি চাই লোৱা আৰু ফাইণ্ড দ্য অড ওৱান আউট আচ্ছা আমি এইটো বস্তু ভুলকৈ কৰিলোঁ এই কুৱেশ্যনটো আমাৰ ভুল হৈছিলে ইয়াত কৈছে অমিলটো বাছি ওলা 16 25 36 কিন্তু 42টো নহয় বাকী গোটেইকেইটা স্কুৱেৰ হয় সেইটো অপশ্যন আনিছিলে ইহঁতে ঠিক আছে হ'ব বাৰু চ' তোমালোকে গোটেই মক টেষ্ট